ইমান সময় লাগেনে? শুনা, তোমাৰ লগত মোৰ এটা বিশেষ কথা আছে। তোমাৰ কথাটো কথা শুনিয়ে থাক। আজি মোৰ কথা শুনাছো। কি ক'ব লগা আছে কিন্তু সোনকালে কোৱা। আজি তোমাৰ লগত চুপতি মাৰি দিবলৈ মোৰ একদমেই সময়। মই এটা মহৎ কাম কৰিম বুলি ভাবিছো। কি কাম? মামী আইতাৰ ঘৰত থকা কেইদিন তুমি ঘৰত যি যি কাম কৰি ফুৰিছা তাৰ সম্পূৰ্ণ তালিকা এখন বনাই মামী যে যায় জাগ্ৰত মহিলা সমিতিলৈ তাত জমা দিব বুলি ভাবিছো। মই জানো তেওঁলোকে অতি সোনকালে সম্বৰ্ধনা অনুষ্ঠান পাতি তোমাক আদৰ্শপতি আখ্যা দিব। অৰ্থাৎ তুমি হ'বা আদৰ্শপতি আৰু মামী হ'ব খিতাপতি। মামা মই আকৌ এবাৰ আবেদন কৰিম দেই, যাতে তেওঁলোকে মামীৰ পৰা গৃহপতি উপাধিটো উঠাই লৈ তোমাক গৃহপতি কাণ মলা দিম। শুনা, সেই ড্ৰয়িং ৰুমটো অকণমান ভালদৰে চাফ চিকুণ কৰি থবা। মানুহে কয় নহয় ছোৱালীৰ হাত লাগিলে বোলে জুপুৰিও তাজমহল হৈ পৰে। হ'ব দিয়া, ছোৱালীক ইমানকৈ বখালিব নালাগে। মই জানিব পাৰোঁনে কোনে বিশেষ অভ্যাগত? কথা অলপ কমাই কোৱাচোন। অলপ পিছতে এজন বিখ্যাত শিল্পী আমাৰ এই ঘৰটোলৈ আহিব। মা যত সব চাৰ্কিট যোৱা মানুহবিলাক তোমাৰ ঘৰলৈ আহে দেই। চাৰ্কিট যোৱা মানে অৰ্ধপাগল। ইলেক্ট্ৰিচিটিৰ চাৰ্কিট জ্বলিলে যেনেকুৱা মাথাৰ গণ্ডগোলৰ সৃষ্টি হয় তেনেকে এই শিল্পী সাহিত্যিক কবি এই সকলোবোৰ চাৰ্কিট যোৱা মানুহ। ধেমালি নকৰিবা। বিশাল চৌধুৰী এজন বহুত ডাঙৰ শিল্পী। সিয়ে আজি আমাৰ ঘৰলৈ আহিব। বিশাল চৌধুৰী? বিশাল চৌধুৰী। তেওঁৰ নামটোতো বাতৰি কাকতত পায়ে থাকো। গোটেই জীৱনটো হেনো ছোৱালীৰ ছবি আগতেই গ'ল। অৱশ্যে মামা তেওঁ অৰ্ধপাগল নহয়, তেওঁ হ'ল পূৰ্ণ পাগল। মনে মনে থাকাহে। তুমি শিল্পী আৰু শিল্পকৰ্মৰ মহিমা কিবা বুজি পোৱা? তুমি অকল চিনি পোৱা এই বজাৰৰ ৰং চঙীয়া বস্তুবোৰ। বিশাল চৌধুৰী বহুত ডাঙৰ শিল্পী, মোৰ বাল্য বন্ধু। আমি প্ৰাইমাৰী স্কুলত একেলগতে পঢ়িছিলো। অৱশ্যে তাৰ পিছতে এৰাই কলা বিথিকাক লগ পোৱা নাছিলা জানো? সিদিনাখন কলা বিথিকা এখন উদ্বোধন কৰিবলৈ আহোঁতেহে তাক লগ পালো। প্ৰাইমাৰী স্কুলত যি দুজন বন্ধু এৰাই তেনেস্থলত এতিয়া চিনি পোৱাত মামা অসুবিধা হোৱা নাছিলে? তাক আকৌ কোনে চিনি নাপায়? সমগ্ৰ বিশ্বৰ মানুহে তাক চিনি পায়। অৱশ্যে সিয়ে প্ৰথমতে মোক চিনি পোৱা নাছিল। মই যেতিয়া ওচৰ চাপি গৈ চিনাকি দিলো সমগ্ৰ গাঁৱটোৱে ৰাখি মোক সাৱধি কৰিলে। সি কিন্তু মোক ঠিক মনত ৰাখিছে। শিল্পী মানুহ লগ পাইছা যেতিয়া ভালে হৈছে দিয়া। ধেমালি নকৰিবা। কৈছো নহয় বিশাল চৌধুৰী বহুত ডাঙৰ শিল্পী। শিল্পী সাহিত্যিকক বেয়া পোৱা যিহেতু কথাটো কোৱাই নাছিলো। আচ্ছা মামা, তুমিতো কবিতা পঢ়ি খুব ভাল পোৱা। পাওঁ। তুমি বাৰু কোন কেইগৰাকী কবিৰ কবিতা ভাল পোৱা? শেইলি, কিটছ, বাইৰন, আমাৰ ৰঘুনাথ চৌধুৰী, দেৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য আৰু বঙালী কবি জীৱনানন্দ দাসৰ কবিতাও মোৰ খুব প্ৰিয়। তুমি যে জীৱনানন্দ দাসৰ সেই কবিতাটা পঢ়িছিলা, কি নাম আছিলে? কি আছিলে বাৰু? সমস্ত দিনের শেষে শিশিরের শব্দের মতন সন্ধ্যা আসে, টানার রৌদ্রের গন্ধ মুছে ফেলেছে। পৃথিবীর সব রং নিভে গেলে পান্ডুলিপি করে তখন গল্পের দরে জোনাকির রঙে ছিল। সব পাখি ঘর আসে, সব নদী ফুরায় জীবনের স্বপ্নে, থাকে শুধু অন্ধকার। মুখোমুখি বসিবার বনলতা সেন। পিছে মামা আমাৰ মামীজনী কি বনলতা সেন? অৰ্থাৎ তুমিও মামী কেনেদৰে সন্মুখত বহাই লৈ থাকিবলৈ ভাল পাবা নেকি? এই ডাকৰিজনী মামী আকৌ বনলতা সেন কেনেকৈ হ'ব? এই গাঁৱৰীয়ে মৰা পাখিৰ গাত লগাই লোৱা নিচিনাহে হ'ব। তাইক ক'বা মহিলা সমিতিলৈ যাবলৈ আৰু মোৰ লগত কাজিয়া কৰিবলৈ। পিছে মামা বনলতা সেন কাৰ নিচিনা? বনলতা সেন খুব সুন্দৰ। তাইৰ মুখখন পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰটোৰ দৰে দীপ্ত। ওখ স্লিম ফিগাৰ। তাইৰ চুলিবোৰ অন্ধকাৰৰ বিদিশাৰ দৰে। তাইৰ মুখত শ্ৰাৱস্তীৰ কাৰুকাৰ্য। সব কৈ মামী আহিলে সব কৈ যে আমাৰ মামা কোনোবা স্লিম ফিগাৰৰ
বাগিচাখন এটা নিৰ্জনতা ভৰা মাদকতা আছে। তাতে আকৌ তোমাৰ বাহিৰৰ বাগিচাখনে কোনত বগা চৰাইছে। এই টুকুৰা মোৰ দেউতাই কিনি থৈ যোৱা। আচ্ছা, মাটি কিনি ঘৰ বনাব পৰা সামৰ্থ্য মোৰ নাই। দেউতাই মাটি টুকুৰা কিনি থৈ গৈছিল বাবেহে কোনো মতে ঘৰটো কৰিছোঁ। আৰু তোমাৰ ভাল বেয়া সুন্দৰ অসুন্দৰ সেইবিলাকতো তোমালোকেহে বুজি পোৱা। আমাৰনো আৰু কি কোনোমতে মূৰটো সোমাই থাকিব পাৰিলেই ভাল। নহয় 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 নহয়, তুমি একদম ভুল কৈছা। মোৰ বাহিৰৰ পৰা ঘৰটো চাই অনুমান হৈছে তোমাৰ কিছু আইডিয়া আছে। আচলতে কথাটো কি জানা, প্ৰত্যেক মানুহৰে মনত এটা ধুনীয়া ঘৰৰ কল্পনা থাকে, তাকে তুমি বাস্তৱ ৰূপ দিছা। তোমাৰ দৰে এগৰাকী মহান শিল্পীৰ মুখৰ পৰা প্ৰশংসা কৰি মোৰ এতিয়া গৰ্বই হ'ব। মানে কথাটো হ'ল আমাৰ এই ঠাইখিনি সুন্দৰ, আৰু সুন্দৰ নহ'ব কিয়? মোৰ জন্মস্থান যেতিয়া সুন্দৰ হ'বই লাগিব। নাট্য জগতৰ হলিউড, শিক্ষা নগৰ, এইবোৰ কথাই আচলতে মোৰ মনত খুব আনন্দ দিয়ে। সেই শৈশৱৰ তাহানিতে এই চহৰ এৰি যোৱা, তাৰপিছত আৰু অহা যোৱা হোৱা নাছিল। সিদিনাখন সেই কলা বিদ্যাখন উদ্বোধন কৰিব আহিলে মই অনুভৱ কৰিলোঁ যে মই এতিয়া ভীষণভাৱে ক্লান্ত আৰু মোক কিছু জিৰণি প্ৰয়োজন। সেইকাৰণে সিদ্ধান্ত ল'লোঁ ইয়াতে থাকি দিওঁ, অন্ততঃ কিছুদিনৰ কাৰণে হ'লেও ষ্টুডিঅ'টো মই ইয়াত পাতি ল'লোঁ। একদম সঠিক সিদ্ধান্ত লোৱা বন্ধু। তোমাৰ দৰে মহান শিল্পী এগৰাকী যদি আমাৰ এই পাঠশালা চহৰখনৰ নিচিনা চহৰত থাকিবলৈ লয়, তাতকৈ গৌৰৱৰ কথা আৰু কি হ'ব পাৰে। মোৰ এতিয়া মনত পৰিছে হুইটমেনৰ এই কবিতাটো। কোনটো? A great city is that which is the greatest man and woman. এইজনী তাহানিৰ জ্যোতি যেন লাগিলেচোন। কি কথা কোৱা? এই আকৌ জ্যোতি হ'ব কেনেকৈ? এই কাদম্বিনীহে মোৰ দূৰ সম্পৰ্কীয় ভাগিনী। জ্যোতি এই মাকহে আছিল। আশ্চৰ্য। গ'ল কি গ'ল? চব জ্বলিব। কি জ্বলিব? চাৰ্কিট আকৌ। দেখ ধেমালিখন নকৰিবা। যোৱা ভিতৰলৈ যোৱা আৰু নিজৰ কামত মন দিয়া। বন্ধু কি ভাবি আছা? চাহ লোৱা। মামা, মিনি আছে নে? আছে আছে। মিনি ভাস্কৰ আহিছে। হেইয়া, তুমি এতিয়াহে আহিছা। তোমাক আজি কোৰ্ট মাৰ্চেল কৰা হ'ব। মোলৈ চোৱা, মই অথনিৰ পৰা ৰেডি হৈ আছো। বাহ, বঢ়িয়া দেই। মামা, তুমি অকণমান থাকা, মই ইয়াৰ লগত ওলাই যাম। যোৱা, কিন্তু দেৰি নকৰিবা। দেৰি কৰিলে ময়ো কিন্তু তোমাক কোৰ্ট মাৰ্চেল কৰিম। হ'ব মামা, ঘড়ীটো বন্ধ কৰি থোৱাচোন। ব'লা। সেই একে হাঁহি, একে মোক মই পুনৰ আৱিষ্কাৰ কৰিলোঁ। বন্ধু তুমি মিনিক কেনেকৈ চিনি পাইছিলা? মিনিক মই চিনি নাপাওঁ, কিন্তু তুমি জ্যোতিক কেনেকৈ চিনি পাইছিলা? হয়, জ্যোতি নামটোৱে মোৰ মনত এক অদ্ভুত প্ৰেৰণা সৃষ্টি কৰে। পৃথিৱীত মনোৰম নাৰী মই বহুত দেখিলোঁ, কিন্তু এই জ্যোতিৰ তুলনাতে মই ক'তো বিচাৰি নাপালোঁ। জ্যোতিৰ সেই ঢৌ খেলা চুলি, ঢৌ খেলা শৰীৰৰ ভংগীমা যেন মোৰ মনত আজিও সজীৱ হৈ আছে। আমি তেতিয়া ডিব্ৰুগড়ত। জ্যোতিহঁতে এটা সময়ত ডিব্ৰুগড়তে আছিল। হয়, আৰু মই যে চিত্ৰকৰ হ'লোঁ তাৰ আৰতো এটা আচৰিত ঘটনা আছে। কেনেকুৱা ঘটনা? আমি যেতিয়া ডিব্ৰুগড়ত আছিলোঁ, আমি থকা ঘৰটোৰ ঠিক সন্মুখতে এটা দুমহলীয়া ঘৰ আছিল। তাৰে ওপৰ মহলাত জ্যোতিহঁত আছিল। মই তেতিয়া 10মান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। জ্যোতিহঁত মোতকৈ অলপ বয়সত ডাঙৰ আছিল, কাৰণ তাই তেতিয়া কলেজত পঢ়ি আছিল। কিন্তু হ'লেও বাইদেউ বুলি মতা নাছিলোঁ দেই। তাৰপিছত মই যেতিয়া পঢ়ি থাকোঁ, মই ঠিক পঢ়া ৰুমটোৰ সন্মুখতে তাইৰ সেই ঢৌ খেলা চুলি শুকুৱাইছিল। আৰু তাকে দেখি তুমি প্ৰেমত পৰি গ'লা? নহয়, তাইক দেখি তাইৰ ছবি এখন অঁকাৰে যেন অদ্ভুত প্ৰেৰণা মোৰ মনত জাগি উঠিছিল। তাৰপিছত তাইৰ সেই
থকা নিষ্পাপ মুখখনত মই প্ৰথমবাৰ নাৰীৰ পূৰ্ণ অভিব্যক্তি দেখা পাইছিলোঁ আৰু সেয়াই প্ৰথম সেয়াই শেষ আছিল তাৰপিছত মই কোনো নাৰীৰ মাজতে সেই আকৃতি আৱিষ্কাৰ কৰিব পৰা নাছিলোঁ তাৰপিছত কি হ'ব এদিন ধৰা পৰি গ'লো তাই মোক মাতি নি সুধিলে তুমি মোৰ পিনে চাই কি আঁকি থাকা ছবি নেকি মইনো কি ক'ম লাজতে একেবাৰে তলমূৰ হৈ ক'লো এনে অলপ চলপ তাই মোক ক'লে তুমি যদি ছবি আঁকিব জানা বুলি মোক ক'লা হয় মই নিজে তোমাৰ আগত থিয় হৈ থাকিলোহেঁতেন তাৰপিছত আৰু কি কৰিবা ময়ো সাজু হৈ গ'লো ৰং তুলি গালোঁ তাৰপিছত মোৰ সমস্ত প্ৰচেষ্টাক দাঁত নিকটা এখন কুচিত ছবি সেইটোৱে স্বাভাৱিক কাৰণ তেতিয়া তুমি সৰু আছিলা হয় কিন্তু সেই বিপৰ্যয়ে মোৰ মনত এটা জেদ ভাৱৰ সৃষ্টি কৰিলে জ্যোতিহঁত মাত্ৰ কেইটামান মাহৰ ভিতৰতে ডিব্ৰুগড় এৰি তেজপুৰলৈ গুচি গৈছিল আৰু সিহঁত যোৱাৰ দিনাখন মই মাতিব যাব পৰা নাছিলোঁ কাৰণ মই কোনোবাটো কথাত লুকাই লুকাই কান্দি আছিলোঁ মই আজিও জ্যোতিক পাহৰিব পৰা নাই আজিও যেন কোনোবা মাজ নিশা মই জ্যোতিক সপোনত দেখি কান্দি উঠো জানানে আজিও পাহৰিব পৰা নাই জ্যোতিৰ মৃত্যু হৈছে কি সঁচা বিশাল সঁচা মই বুজা নাই মানে তুমি কি ক'ব বিচাৰিছা তাইক গুৱাহাটীৰ ইঞ্জিনিয়াৰ এজনৰ লগত বিয়া দিছিল সংসাৰখন সুখৰ নহ'ল গিৰিয়েকটো আছিল প্ৰচণ্ড মাতাল মদ খাই তাইক প্ৰায়ে মাৰধৰ কৰিছিল কাদম্বিনীৰ জন্মৰ পিছতে সিহঁতৰ ডিভোৰ্চ হ'ল অশেষ যাতনা কহি কহি অৱশেষত সহিব নোৱাৰি আমাৰ এই ঘৰটোলৈ গুচি আহিলে আৰু ইয়াতে মোলৈ এখন চিঠি লিখি সন্তানটিক মোৰ হাতত গতাই তাই এদিন আত্মহত্যা কৰিলে বিশাল তুমিতো জানাই আমি নিসন্তান তেতিয়াৰে পৰা জ্যোতিৰ সন্তানটোকে নিজৰ সন্তান হিচাপে লৈ ডাঙৰ দীঘল কৰিছো মানৱ মইতো এজন চিত্ৰকৰ হলো বিখ্যাত চিত্ৰকৰ অলেখ ছবি আঁকিলো কিন্তু এতিয়া অনুভৱ কৰিছো এখন ছবি যেন মই অঁকা নাই মানৱ মই জ্যোতি আঁকিব লাগিব যদি জ্যোতি আঁকিব নোৱাৰো মোৰ মৃত্যুটো শান্তি নহ'ব মই গোটেই জীৱন এখন কাইটৰ বিচনাত ধৰফৰাই মৰিম কিন্তু জ্যোতিটো এতিয়া ইতিহাস হৈ গৈছে মই কাদম্বিনীক দেখিছো সেই একে মুখ একে হাঁহি একে গালত থকা কলা তিলটো জ্যোতি যেন মোৰ সন্মুখত জীৱন্ত হৈ থিয় দিছে মই পাৰিম মানৱ জ্যোতিক জীৱনতে আঁকিব মই পাৰিম তুমি কেৱল মোৰ ওপৰত বিশ্বাস ৰাখা আৰু এবাৰ কাদম্বিনীক মোৰ মডেল হ'বলৈ ৰাজি কৰা কাদম্বিনী ভীষণ চঞ্চল ছোৱালী তাই এইবোৰত ৰাজি হোৱাটো অসম্ভৱ প্লিজ মানৱ তুমি জানো মোৰ মানসিক সংবাদটো বুজিব পৰা নাই মই তোমাৰ এটা কথা কওঁ শুনা মই লিঅ'নাৰ্ডো দা ভিঞ্চি নহয় কিন্তু তথাপিতো মই তোমাক কওঁ যেনেকৈ মনালিছা অবিহনে লিঅ'নাৰ্ডো দা ভিঞ্চি আধৰুৱা হয় জ্যোতিবিহীন মোৰ জীৱনত তেনেকুৱাই আধৰুৱা তুমি এবাৰ বুজা প্লিজ মানৱ প্লিজ ঠিক আছে মই আপ্ৰাণ চেষ্টা কৰিম মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু মোৰ মানসিক পৰিস্থিতিটো তুমি বুজাৰ কাৰণে ধন্যবাদ বেছি সময় নৰওঁ বহু দেৰি হ'ল আহো দিয়া মিনি ৰাজি হ'লেই মই তাইক তোমাৰ ষ্টুডিঅ'লৈ পঠাই দিম মই তাইৰ কাৰণে অপেক্ষাৰে বাট চাই ৰওঁ আহিছোঁ বলিয়া মানুহজন গৈছে পাই না তোমাৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা আছে মইতো তোমাৰ কথা শুনিয়ে
লোৱা মিনি তুমি অলকানন্দা ষ্টুডিঅ'লৈ যাব লাগিব তাত গৈ তুমি মডেল হ'ব লাগিব তাৰ কাৰণে তুমি পাৰিশ্ৰমিক পাবা আচলতে তেওঁ তোমাৰ জৰিয়তে তোমাৰ মাৰ এখন ছবি আঁকিব বিচাৰিছে তুমি প্ৰত্যেক দিনাই কিছু সময়ৰ কাৰণে ষ্টুডিঅ'লৈ যাব লাগিব কথা সেইটোহে মই নোৱাৰো ঘৰৰ মডেল হ'ব তুমি পাৰিব লাগিব মিনি নহ'লে তেওঁ ভীষণ অশান্তিত ভুগিব তেওঁৰ সেই অশান্তি মোৰ কি হ'ল তুমি ইমান নিষ্ঠুৰ নহ'বা মিনি তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা তেওঁৰ কিহৰ অশান্তি আৰু কিয় অশান্তি এইবোৰ কথা তোমাৰ জনাৰ একো প্ৰয়োজন নাই মোৰ জানিবলৈ ইচ্ছা মোক তুমি জোৰ নকৰিবা প্লিজ মিনি কথাবোৰ বুজিবলৈ চেষ্টা কৰা মামা তুমি মোক জোৰ নকৰিবা মিনি প্লিজ তুমি কৈছো যাব লাগিব মই কৈছো তুমি মোক নেঠেলিবা মোক জোৰ নকৰিবা মই কাৰো মডেল হ'ব যাব নোৱাৰো উপায় নাই কাৰণে যাওঁ মামাৰ কথা পেলাব নোৱাৰো বাবেহে মনটো কিন্তু তোমাৰ আছে তুমি কেতিয়া আহিবা তাকে ৰৈ সি আকৌ মোকে গালি পাৰে কিবা বোলে এক্সপ্ৰেছন নাই কিহৰ আকৌ এক্সপ্ৰেছন লাগে মই এটা কথা বুজি নাপাওঁ আঁকিব লাগে কিয় তেওঁ কয় ফটোৱে যিবিলাক বস্তু বুজাব নোৱাৰে এইবিলাক বস্তু বোলে ছবিয়েহে বুজে আৰু মইতো এইবিলাক একো বুজিয়ে নাপাওঁ তোমাৰে ভাল দিয়া অন্তত থিয় হৈ হৈ ইনকাম কৰি আছে তোমাৰ মূৰটো তোমাক মই এটা কথা কোৱাই নাই নহয় কালি এখন পিকচাৰ চালো বাপৰে বাপ গোবিন্দৰ কি ডান্স কাৰ লগত গৈছিলা হা মোক নিলা যে আৰে নহয় নহয় নাইট শ্ব' চালো আৰে বাবা তোমাক নিনিয়াকৈ মই জানো কিবা চাওঁ কি হ'ল নামাতা যে মিনি আহা মিনি বেয়া পাইছা নাই পোৱা দিয়া আচ্ছা ভাস্কৰ তুমি বাৰু গোবিন্দৰ নিচিনাকৈ নাচিব পাৰিবানে আৰে কি কোৱা তুমি মইতো গোবিন্দতকৈও ভালকৈ নাচিব পাৰো বচোন মই সিদিনাখন নৃত্য প্ৰতিযোগিতা জুবিন দাৰ চাল ছিগিলে গীতটোত নাচিবৰ 5 পুৰস্কাৰ পাইছো আৰে তুমিহে মোক পাত্তা নিদিয়া তুমি বাজি মাৰা এতিয়াই দেখুৱাই আছো মই বাজি মাৰিছো তুমি নোৱাৰা সঁচা সঁচা পিছত কিন্তু হাৰিব নোৱাৰিবা দেই আৰে বাবা নাহাঁহো নাচাচোন নাচানে আচ্ছা চাবা হা চাৰ ছিগিলে ঘৰ চাৰ ছিগিলে অহা যোৱা কৰি তোৰ ঘৰলে নাৰৈয়া 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 ৰে নাৰ নাৰ কামোৰ এটা এই বিমলত ফোন জানানে তাৰ বোলে মাকৰ অসুখ আৰু মই ব্লাড দিব লাগে আৰে বাবা এবি নিগেটিভ ব্লাড গ্ৰুপ কি মোৰহে আছে নেকি মই কৈছিলোঁ প্ৰণৱৰ কথা চোৱাচোন কামুৰি আছে মোক আৰে ভাই নতুনকৈ জিমলৈ যাবলৈ লৈছোঁহে আচ্ছা মিনি চোৱাচোন মোৰ বডিটো আগতকৈ ধুনীয়া হৈছে ন মই তোমাক হেণ্ডচামেই দেখো ৰিয়েলি ঐ জ্বলা বহুত জ্বলা লৈছো
হৈ যাব আৰু জ্বলা নাখালে ডাঙৰ হ'বা কেনেকৈ তুমি যে যি টি কৈ থাকা দেই শুনাচোন জ্বলাৰ কথা কওঁতে এটা কথা মনলৈ আহিল কালি আমাৰ ঘৰত কি ৰগৰ বাপৰে বাপ তুমি থাকিব লাগিছিল মই তোমাক কোৱাই হোৱা নাই কিনো হ'ল তুমিতো আজিকালি মই একো কথা নোকোৱাই ৰ'বা আচ্ছা শুনা ছাগলী এজনী ইমান বদমাছ আমাৰ ভণ্টিৰ মমেট ফুলৰ বাগিচাৰ ফুল সদায় খাই আৰু কেতিয়া খাই কোনেও গম নাপায় কালি ঠিক তলত ধৰা পৰিল বাপেকে মই বোলো এতিয়া পথৰিবি হে ধৰি বগৰাই লৈ জলকীয়া হানি দিলো বাপেকে তাই কি বেবনি এৰি দিয়াৰ লগে লগে দৌৰি পলাল তুমি ছাগলীজনীৰ চকুত তেনেকৈ জলকীয়া সানি দিব পাৰিলা কেনেকৈ ইমান নিষ্ঠুৰ তুমি আৰে বাবা নিদিবা কিয় নহ'লে যে তাই শিক্ষা নাপায় তুমি থাকিব লাগিছিল আৰে ওলাই যায় ব'লা ব'লা কথাবিলাকতো ইমান পাতলকৈ নকলেও হয় আচ্ছা বাৰু তোমাৰ এইদৰে থিয় হৈ থাকিবলৈ কষ্ট নহয় জানো সেইটো কথা বুজি পোৱাহেঁতেন আপুনি মোক ইমান কষ্ট নিদিলেহেঁতেন এটা কথা কওঁ কোৱা আপুনি মোতকৈ বহুত ধুনীয়া মডেল পাব এইখন চহৰতে আছে মই আনি দিম মোক নালাগে কিয় মোৰ টকাতকৈ তাহাঁতৰ থাকিলে আপোনাৰ পৰ্টেল আৰু বেছি ভাল হয় আপোনাক শুনাব পাৰিব মই কৈছো মোক নালাগে কিন্তু কিয় গ্ৰাহকেতো বজাৰলৈ গৈ বাছি বাছি আটাইতকৈ ভাল বস্তুটোৱে কিনে ইয়াৰ কাৰণ হ'ল আমি আৰ্টিষ্টবিলাক কোনো গ্ৰাহক বা খৰিদ্দাৰ নহয় আৰু এই মডেলবিলাকো আমাৰ কাৰণে কোনো পণ্য সামগ্ৰী নহয় ধৰি লওক পৃথিৱীততো বহুত হেণ্ডচাম ল'ৰা আছে তুমি কেৱল ভাস্কৰকহে ভাল পোৱা কথাটো ঠিক তেনেকুৱাই জীৱনটো নিচেই ছুটি বুজিছা ঈশ্বৰৰ পৰা 4 দিন বেছিকৈ পুঁজি আনি দেখা গ'ল 2 দিন কাটি গ'ল পোৱাৰ আকাংক্ষা আৰু 2 দিন শেষ হ'ল প্ৰতীক্ষা জীৱনটো ভোগ কৰাৰ সময় নাথাকে খুব সুন্দৰ আপুনি তাৰমানে ঈশ্বৰ বিশ্বাস কৰে তুমি ফিজিক্সৰ ছাত্ৰ তুমি নকৰিব পাৰা মই পিছে কৰোঁ কোন আছে আপোনাৰ ঈশ্বৰ ঈশ্বৰ সেয়া সেয়া মোৰ ঈশ্বৰ সেয়া সেয়া এয়া মোৰ ঈশ্বৰ সুন্দৰ সাধনাই মোৰ ঈশ্বৰ সাধনা পিছে তুমি কৰা নাই
আগতে নকৰিছিলোঁ এতিয়া কৰোঁ সেইটো আকৌ কেনেকুৱা কথা মই অৱশ্যে আনে ভবাৰ নিচিনা ঈশ্বৰ তেনেকৈও নাভাবোঁ কেনেকুৱা ভাবা মই ভাবোঁ ঈশ্বৰদেৱ বদমাছটো নহ'লে তেওঁ মোকনো এনেদৰে আপোনাৰ সন্মুখত থিয় থকাৰ বিড়ম্বনা দিয়েনে জলদি এটা কথা এতিয়াও মই তোমাৰ মুখখন পাৰফেক্টকৈ আঁকিবই পৰা নাই নহয় আৰু তোমাৰ এই বিৰূপ মনোভাৱটো ইয়াৰ কাৰণ সেইটো এতিয়া যোৱাই নাই আপুনি মোক মিছাতে দুখ দিছে আপোনাৰ নিজৰে কনচেন্ট্ৰেশ্যন নাই তুমি মোৰ ইমান কষ্ট দেখিও এনেকুৱা ক'ব পাৰিছা মিনি তুমি কোমল হোৱা অলপমান কোমল হোৱা কোমলতাই নাৰীত্ব এটা কথা সুধো সোধা আপুনি নাৰীৰ সৌন্দৰ্য প্ৰকাশত কিয় ইমান গুৰুত্ব প্ৰদান কৰে নাৰীৰ সৌন্দৰ্যত কিয় গুৰুত্ব দিওঁ ভাল প্ৰশ্ন কৰিছা তুমি গেটৰ নাম শুনিছা শুনিছোঁ গেটৰ মহাকাব্যৰ 104টা লাইন লগ কৈ আছো 104টা লাইনৰ মতে আছিল অ' ভাস্কৰ আহিছে মই যাওঁ ভাস্কৰ আহিছে তুমি নাযাবা মিনি প্লিজ তুমি নাযাবা এয়া আকৌ মাতিছে সি হেনো চিনেমা টিকট কৰি আনিছে মই যাবই লাগিব তুমি এনেকুৱা মাজত ক'লে কি হয় জানা এগৰাকী ভোকাটোৰ মানুহক খাবলৈ দি তেওঁৰ মুখৰ আগৰ পৰা তাৰিখত কাঢ়িলে যি অৱস্থা হয় মোৰ ঠিক এক অৱস্থা হয় তুমি প্লিজ নাযাবা ঠিক আছে দিয়ক নাযাওঁ আকৌ মই যাওঁ আপুনি মোক বেয়া নাপাব আপোনাৰ এনে ফুল কনচেন্ট্ৰেশ্যন কেতিয়া আহে বাৰু ৰাতি 12 বজাৰ পিছত ঠিক আছে মই তেতিয়া আহিম কিন্তু তেতিয়া মোৰ দুৱাৰ বন্ধ থাকিব মনটো ভাল নহয় মনটো ভাল লগা বুলিয়ে গানটো লগাইছোঁ দেখিছোঁ গানটোৱে আকৌ মোক ডিপ্ৰেছহে কৰি পেলাইছে আৰে কি হৈছে তোমাৰ জ্বৰ উঠিছে নেকি চাওক চাওক ডক্টৰক দেখুৱাইছা তেনেকুৱা একো হোৱা নাই এনেই গাটো ভাল নহয় এইয়া সেইকাৰণেতো কৈছোঁ এইবিলাক গান শুনি থকাৰ কি প্ৰয়োজন আৰে বাবা এইকেইদিন তোমাৰ কাৰণে ৰৈ ৰৈ মই হাইৰাণ হৈ গৈছোঁ কিমান যে প্ৰগ্ৰাম কেঞ্চেল কৰিবলগীয়া হ'ল আচ্ছা এইটো চাচোন খুব ধুনীয়া ভাস্কৰ তোমাৰ বাৰু এনেকুৱা গৰ্জিয়াছ কালাৰবোৰে ভাল লাগে নেকি বেয়া নালাগে আৰু তাকেইতো মই দেখিছোঁ তোমাৰ ৰুম কাপোৰ কানি চবতে এনেকুৱা কালাৰে মই বেছিকৈ দেখিছোঁ আচ্ছা তুমি বাৰু আকাশৰ ফালে চোৱানে মাজে মাজে মানে এনেই ভাল লাগে বুলি কি যে আজে বাজে কথাবোৰ কৈ থাকা তুমি আৰে বাবা কৈছে এৰোপ্লেন চলাব পাৰিলে আকাশখন ফালি ফালি চালো কিন্তু বাইকখন চলাই থাকিলে চিধা ৰাস্তা চাব লাগে যায় আকাশৰ ফালে চালে দিছো মানে তুমিও উঠে মইও উঠে আকাশৰ ৰংটো তোমাৰ কেনেকুৱা আকাশৰ
ভাবি আছো আমি নহয় কিন্তু লছ এঞ্জেলছত ৰাতিৰ আকাশৰ যিটো ৰং হ'ব সেইটো নিশ্চয় চাবলগীয়া আৰু সেউজীয়া ৰংটো নাই একদম বৰ কৰি পেলাইছ তাৰমানে তুমি গছ গছনি পাহাৰ এই সকলোবোৰ বেয়া পোৱা আৰে মই কিবা জংঘলী নেকি যে মই গছ লতা এইবিলাক ভাল পাই ফুৰিম আৰে বাবা আই লাইক ৰেড সেইবিলাক বাৰু ভালে তুমি বাৰু কেতিয়াবা ভাবিছানে আমাৰ ভৱিষ্যত ঘৰটো কেনেকুৱা হ'ব ঘৰটো যেনেকৈ নহওক কিন্তু তাৰ আগত জিলিকি থাকিব ৰঙা ৰঙৰ চকচকীয়া ডাঙৰ স্কৰ্পিঅ' গাড়ী এখন মই সদায় টাই চুট পিন্ধি এইখনত ওলাই যাম আৰু এইজনী তোমাকতো মই নিমে এইখনত ফুৰাবলৈ বিমলৰ মাত ঢুকাইছে তুমি কেনেকৈ জানিলা যেনেকৈ জানিব লাগে তেনেকৈ জানিছোঁ আচ্ছা বাদ দিয়া এবাৰ ওলাই যাওঁ ব'লা মই ক'লোৱেচোন তেতিয়া নাযাওঁ একো নহয় বাইকৰ পিছফালে উঠি এবাৰ মাৰিলে গা ভাল হৈ যাব তোমাৰ কৈছোঁ নহয় মই নাযাওঁ বুলি একো নহয় বাইকৰ পিছফালে উঠি এবাৰ মাৰিলে চব ঠিক হৈ যাব তুমি মোক জোৰ নকৰিবা ভাস্কৰ মই নাযাওঁ আচ্ছা শুনা পৰহিলৈ এটা প্ৰগ্ৰাম ৰাখিছোঁ আমাৰ গোটেই ফাইলটোৱে বাইক লৈ ওলাম তুমি কিন্তু না নকৰিবা কিহে ভাস্কৰ কিহৰ কথা কৈ আছা মামা চাওকচোন তাইক মই ইমান জোৰ কৰিলোঁ তাই হেনো নেযায় স্বামী অলপমান ওলাই গ'লে আপোনাৰ মনটো ভাল লাগিব মন নাই মামা জোৰ নকৰিবা না মামা এই তোষামোদ কৰি লাভ নাই বুজিছেনে মই আহোঁ দিয়ক পৰহি কিন্তু না নকৰিবা দেই বাই বাই তুমি এইকেইদিন মন মাৰি আছা যে তোমাৰ গা বেয়া নেকি তুমি চিন্তাই নকৰিবা মামা মোৰ একো হোৱা নাই তোমাৰ মামীজনী ঘৰলৈ এবাৰ যাবলৈ পালে উভতি আহিবলৈকে পাহৰি থাকে আচ্ছা মামা তুমি যে এজনী বনলতা সেনৰ কল্পনা কৰি থাকা তাইৰ বয়স কিমান মান হ'ব বাৰু হ'ব ধৰা 20-22 বছৰ 20-22 বছৰ কেনেকে তুমিতো তাইক সেই কাহানীৰ দিনৰ পৰাই মানে কলেজত থকা দিনৰ পৰাই কল্পনা কৰি আহিছা তোমাৰ যদি এতিয়া 50 বছৰ হয় তাইৰ 20-22 কেনেকে হ'ব দেই তাকৰিছে সেই বনলতা সেনৰ আকৌ বয়স বাঢ়িব মোৰ বয়স যেতিয়া 80 বছৰ হ'ব তেতিয়াও তাৰ বয়স 20-22 হৈ থাকিব বয়স বাস্তৱিকতাৰ প্ৰয়োজন আৰু ই হ'ল বাস্তৱিকতাই থিয় কৰোৱা এটা পাৰ্থিৱ বাধা বাস্তৱিকতাৰ বাধা আৰম্ভণি সেইকাৰণে আছে এখন কল্পনাৰ জগত তাত সময় স্থবিৰ হৈ ৰয় মানুহৰ কোনো বয়স নাথাকে থাকে কেৱল সৌন্দৰ্য আৰু যৌৱন তাত প্ৰত্যেক মানুহে ভাৱমান হয় নিজ নিজ মানৱ প্ৰতিমাৰ ওচৰলৈ মামিটো বনলতা সেনৰ সম্পূৰ্ণ বিপৰীত তেনেস্থলত তুমি মামিক বিয়া পাতিলা কিন্তু এইটো হ'ল এটা বাস্তৱৰ সত্য ৰূপ আৰু বনলতা হ'ল কল্পনাৰ সত্য আৰু এইটোৱেই হ'ল জীৱনৰ ট্ৰেজেডি কেতিয়াবা বাস্তৱিকতা আৰু কল্পনা খুব পৃথক হয় ইমান ডাঙৰ ট্ৰেজেডি এটা লৈ তুমি জীয়াই আছা দেই সেইটো আকৌ জীৱনৰ অন্য এটা ট্ৰেজেডি মানি লোৱাৰ বাহিৰে কেতিয়াবা জীৱনত অন্য প্ৰত্যাহ্বান নাথাকে মই হ'লে নোৱাৰো দেই কল্পনা আৰু বাস্তৱৰ ইমান কম্প্ৰমাইজ মই নোৱাৰো মিনি তুমি এতিয়াও কথাবোৰ বুজি উঠা হোৱা নাই চাবা লাহে লাহে চব ঠিক হৈ যাব আৰু কম্প্ৰমাইজ কৰিবলৈতো জীৱনেই শিকায় কাৰণ জীৱনৰ কোনো বিকল্পই নাই
তোমাৰ এনেকুৱা পৰিৱৰ্তন কিয় হৈছে মিনি? তুমি যেন আগতকৈ বহুত বেলেগ হৈ পৰিছা। কিন্তু তথাপিও মই কম এইটো সেইটো পৰিৱৰ্তন নহয়, এইটো মই বিচাৰোঁ। যিটো এনেকুৱা পৰিৱৰ্তন আপুনি বিচাৰিছে? কাৰণ মোৰ এক্সপ্ৰেশ্যন নাই আৰু আপোনাৰ অকাত অসুবিধা হৈছে। right. তুমি মোৰ প্ৰতি থকা সেই কঠোৰ মনোভাৱটো চেঞ্জ কৰিব পাৰিছা ঠিকেই, কিন্তু এইটো এনেকুৱা এটা চেঞ্জ যিটো মই কেতিয়াও বিচৰা নাছিলোঁ। মই ঠিক কি বিচাৰিছিলোঁ জানা? আগতে আপুনি কওকচোন, মোৰ মাজত এনেকুৱা কি পৰিৱৰ্তন লক্ষ্য কৰিছে আপুনি? তোমাৰ মুখত এটা লাজকুৰীয়া আভাস পৰিলক্ষিত হৈছে, যাৰ কাৰণে তোমাৰ গোটেই শৰীৰত এটা অনাৱশ্যক পুলকতা প্ৰকাশ পাইছে। তুমি যেন অধিক লজ্জান্বিত হৈ পৰিছা। আপোনাক ধন্যবাদ যে আপুনি এই চেঞ্জখিনি লক্ষ্য কৰিছে। নহয়, এইটো আননেচেচাৰী। মই ঠিক কি বিচাৰোঁ জানা? মই বিচাৰোঁ এগৰাকী শাহু কৰি থকা সহজ সৰল নিষ্পাপ নাৰী, যি যৌৱনৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত থাকিব। আপুনিতো পৃথিৱীৰ বহুত মডেলৰ ছবি আঁকিছে, তেওঁলোকৰ ছবিও ঠিক এনেদৰে আঁকিছিল নে? মানে দুৱাৰ বন্ধ কৰি ঘণ্টাৰ পাছত ঘণ্টা এনেদৰে সন্মুখত থিয় কৰাই লৈ আন কোনো নাই, কেৱল আপুনি আৰু তাই? হয়, নিশ্চয়। মই খুব নিৰিবিলিতহে আঁকো, নহ'লে মই আঁকিব নোৱাৰোঁ। তেওঁলোকৰ মাজতো এনেকুৱা ধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছিল নে নাই? মন কৰা নাছিলোঁ, আৰু মন কৰাৰ কোনো প্ৰয়োজনো নাছিল, যিটো তোমাৰ ক্ষেত্ৰত আছে। এনেদৰে দুৱাৰ বন্ধ কৰি ঘণ্টাৰ পাছত ঘণ্টা থিয় কৰাই ছবি আঁকোতে আপোনালোকৰ মাজত একো হোৱা নাছিল নেকি? মানে প্ৰেম চেম? সেইটো আমাৰ আইডিয়লজি নহয়। আমাৰ প্ৰেম কেৱল এই ৰং আৰু তুলিকাৰ সৈতে। আপোনালোক আৰ্টিষ্টবিলাক ইমান নিষ্প্ৰাণ? মডেলবিলাকো কি আপোনালোকৰ দৰে নিষ্প্ৰাণ নেকি? নিশ্চয়কৈ নহয়। সেইকাৰণে আমি প্ৰফেচনেল বিচাৰোঁ। সিহঁতে জানে আৰ্টিষ্টে সিহঁতৰ পৰা কি বিচাৰে। আৰু নতুনবিলাক? সিহঁতেও লাহে লাহে বুজি পায়। প্ৰথমে যদিও উষ্ণ হৈ থাকে, পিছলৈ শীতল হৈ পৰে। সিহঁতি হ'ব পাৰে, কিন্তু মই নহয়। আপুনি যদি এতিয়াও বুজি পোৱা নাই, মই কওঁ শুনক। মই আপোনাৰ প্ৰেমত পৰিছোঁ। কি? মানে কি কৈছা মই বুজি পোৱা নাই। প্ৰেম আপুনি কিয় বুজি নোপোৱাৰ ভাও ধৰিছে? মই আপোনাৰ প্ৰেমত পৰিছোঁ। তুমি নিজে গম পোৱা নে তুমি কি কৈ আছা? এই মুহূৰ্তত যি গভীৰ সত্য অনুভৱ কৰিছোঁ, মই তাকেই কৈছোঁ। নিজক ফাঁকি দিব মই নিবিচাৰোঁ। মই ডিচিশ্যন লৈ লৈছোঁ যে মই আপোনাকে বিয়া কৰিম। Hold them down, Nini! তোমাৰ এই বুলিয়ালিবোৰ যদি ভাস্কৰে গম পায় কি হ'ব গম পোৱা? যিয়েই নহওক, ভাস্কৰ লগত মোৰ নিমিলে। কথা সেইটোহে। মুপাছাই তেওঁৰ বিশ্ববিখ্যাত চুটিগল্পত কৈছিল, পৃথিৱীত হেনো একমাত্ৰ নাৰীয়ে কাৰোবাক নিস্বাৰ্থভাৱে ভাল পাব পাৰে। তোমাক লগ পালে নিশ্চয় এষাৰ কথা নকলেহেঁতেন। তেওঁ ভুল কোৱা নাই, বৰঞ্চ সঁচা কথাই কৈছে। ভাস্কৰ লগত মোৰ যি আছিল সেয়া প্ৰেম কেতিয়াও নাছিলে। সেয়া আছিলে এক চুক্তি আৰু বাহ্যিক আকৰ্ষণ। মানুহৰ খোলাটোৰ ভিতৰত আৰু এজন মানুহ থাকে। ভাস্কৰৰ সেই মানুহজনৰ লগত মোৰ কেতিয়াও প্ৰেম হোৱাই নাছিল। আৰু যদি মই কওঁ যে মোৰ ভিতৰৰ মানুহজনৰ লগত তোমাৰ এতিয়াও চিনাকি হোৱা নাই? এই মুহূৰ্তত যি গভীৰ সত্য অনুভৱ কৰিছোঁ, তাক পালন কৰাৰ বাহিৰে মোৰ অন্য এক উপায় নাই। মোৰ বয়স কিমান জানা? হ'ব মানৱ আমাৰ সমান। তেনেহ'লে এই বাস্তৱক তুমি অতিক্ৰম কৰিবলৈ সাহস কেনেকৈ কৰিছা? সেইকাৰণেতো মুপাছাই কৈছিল যে পৃথিৱীত একমাত্ৰ নাৰীয়েহে সকলো বাধা অতিক্ৰম কৰি নিস্বাৰ্থ আৰু গভীৰভাৱে কাৰোবাক ভাল পাব পাৰে। কি কল্পনাৰ জগতত বাস কৰা তুমি? বাস্তৱক অতিক্ৰম কৰাৰ সাহস কাৰো নাই, কোনো মানুহৰে নাই। আৰু তুমিতো কোনো অতি মানুহে নোহোৱা। মোৰ বাবে সত্য সত্যই, বাস্তৱৰ সত্য আৰু কল্পনাৰ সত্য মোৰ বাবে একেই। আৰু তোমাৰ যদি এই সত্য মোৰ স্বীকাৰ নহয়, সেই অধিকাৰ আপোনাৰ আছে। আপুনি মোক স্বীকাৰ নকৰিবও পাৰে। আপুনি মোক জীৱনটোত যি দিলে তাৰ কথা নক'লো, কিন্তু আজি এই ষ্টুডিঅ'ত মোৰ শেষৰটো দিন। আপুনি মোৰ আৰু পৰ্যায় থাকিবলৈ চেষ্টা নকৰিব। নহয় মিনি, তুমি বুজা, এইখন পৰ্ট্ৰেটৰ মোৰ জীৱনত মূল্য গম পোৱাটো। সেইখন যদি পৰ্ট্ৰেট মই আঁকিব নোৱাৰোঁ, মোৰ মৃত্যুটো শান্তি নহ'ব। মই কাইটৰ বিচনাত থৰফৰাই মৰিম। এটা জীৱন ধ্বংস কৰা অনুশোচনা আপুনি পাবই লাগিব। নহয় মিনি, তুমি মোক বুজি চোৱা, মোক এবাৰ বুজি চোৱা। মই এখন পৰ্ট্ৰেট আঁকিবই লাগিব।
তেনেহ'লে আপুনি কিয় অস্বীকাৰ কৰিছে যে আপুনি মোৰ প্ৰেমত কেতিয়াও পৰাই নাছিল? কি তোমাৰ প্ৰেমত কেতিয়া মিনি কেতিয়া কিয়? আপুনি যেতিয়া সৰু হৈ আছিল সেই প্ৰেমক আপুনি কেনেকৈ অস্বীকাৰ কৰিব পাৰে? মিনি জ্যোতিক দেখি মোৰ যি ছবি অঁকা প্ৰেৰণা জাগিছিল সেয়া হয়তো প্ৰেমে আছিল, কিন্তু সেয়া তুমি নোহোৱা। হ'ব পাৰে, কিন্তু মোৰ বাবে প্ৰেমৰ ৰং আৰু লক্ষ্য এটাই, আপোনাৰ লগত মিলন হোৱা। আপুনি যদি মোৰ প্ৰস্তাৱত ৰাজি নহয়, কৈছোঁ নহয় আজি এই ষ্টুডিঅ'ত মোৰ শেষ দিন। মই ভাবিম আপুনি মোক নৰকৰ দুৱাৰলৈ বিনা দ্বিধাই ঠেলি দিছে। তুমি কিছুমান ইম্পচিবল কথা কৈছা, তুমি কিছুমান The ইম্পচিবল। word impossible is fine in the dictionary of cowards. শুনা, I am not a coward. I am not a coward. তেতিয়াহ'লে হাতখন দিয়ক আৰু তাৰে পৰিচয় দিয়ক। মিনি 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 মই তাইক কেইদিনমানৰ কাৰণে নিবলৈ আহিছোঁ। কিন্তু মিনি ঘৰত নাই। ঘৰত নাই মানে? সেই নিশা 9 বজাত ঘৰত নাই? ক'লৈ গৈছে? মই কেনেকৈ জানিম? ভাগিনীয়ে সুধিলে হ'ল। আশ্চৰ্য। আশ্চৰ্য বুলিবলৈ একো নাই। আৰু ৰবা, মই শুনা মতে তুমি মোৰ আৰু মিনিৰ মোক কেতিয়াও নোচোৱা প্ৰতিজ্ঞা কৰিছিলা। আজি কি কাৰণ বা এই মোৰ আওলা? এয়া মোৰ দুৰ্ভাগ্য যে মই তোমাৰ ঘৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। মোৰ মানুহজনীৰ গাটো খুব বেয়া। যোৱা 2 মাহ ধৰি মিনিৰ দুখত কান্দি কান্দি একেবাৰে ভাগৰি পৰিছে। তাতে আকৌ যোৱা 2 দিন একো এটা মুখত দিয়া নাই। মই মানুহজনীক এনেকৈ মৰিবলৈ এৰি দিব নোৱাৰো, যাৰ কাৰণে আজি ৰাতি 9টা বজাত মই মোৰ প্ৰতিজ্ঞা ভংগ কৰিছো। তুমি মিনিক ক'বা তাই যেন মামীয়েকক এবাৰ দেখা কৰি আহে। মই মানুহজনীক এনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। মই বুজিছো মানৱ, তুমি মোক এতিয়াও ক্ষমা কৰিব পৰা নাই। আৰু এইটোও জানো যে মই নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। মই ইয়ালৈ এইবোৰ কথা শুনিবলৈ অহা নাই। মই যাওঁ। তুমি যাব পাৰা, মোৰ ওচৰৰ পৰা যোৱা ৰাস্তা সদায় খোলা আছে। তুমি কি যদি মিনিও ইচ্ছা কৰে এই মুহূৰ্তত মোক এৰি যাব পাৰে। মই সদায় অকলশৰীয়া। মই একো বুজি নাপালো। তোমালোকেতো সংসাৰ কৰিছা। সংসাৰ। মিনিয়ে উপলব্ধি কৰিছে যে সংসাৰ এটা চৰম সিদ্ধান্ত। আৰু মোৰ নিচিনা এগৰাকী 50 বছৰীয়া মানুহক বিয়া কৰাই তাই চৰম ভুল কৰিছে। সেইটোৱে স্বাভাৱিক, কিন্তু তুমিতো তাইৰ দৰে অবুজ নাছিলা। তোমালোকে ভুল কৰিছা যেতিয়া এতিয়া তাৰ শাস্তি পাবই লাগিব। মই শাস্তি সিদিনাখনে পাইছিলো যিদিনাখন নিজৰ আইডিঅলজি বিসৰ্জন দি মই মিনিক বিয়া কৰাইছিলো। মই ভাবো তথাপিও তুমি আজি হোৱাটো তোমাৰ কাৰণে উচিত নাছিল। নহ'লে কি কৰোঁ মই? ময়ো এখন স্বৰ্গৰ সন্ধানতে আছিলো। মোৰ দুৰ্বলতা ক'ত মিনি জানিছিল। মই এখন পৰ্ট্ৰেট আঁকিব লাগে, নহ'লে মোৰ মৃত্যুটো শান্তি নহ'ব। আৰু মোৰ বহুত দেৰি হ'ল। মই যাওঁ। মিনিক ক'বা তাই কাইলৈ যেন এপাক যায়।
কথাত আপুনি হকা বাধা নকৰিব হকা বধা নকৰিলোহেঁতেন যদি তুমি মোৰ পত্নী নহলাহেঁতেন সমাজখনে তোমাক মোৰ পত্নী হিচাপে জানে আৰু এখন ঘৰৰ পত্নীয়ে যদি পুৱা 6 বজাত ওলাই গৈ ৰাতি 9টা বজাত সোমাই মোৰ হকা বধা কৰিবলগীয়া আছে মোৰ এইখন নৰকত ঘূৰি আহিবলৈ মন নাই পাৰিলে মই ৰাতিটো ঘূৰি নাহিলোহেঁতেন কিন্তু এই নৰকখন সজাইছে তুমি মিনিট তুমি মই নহয় আপুনি আপুনি মোক জীৱনটো দিছেই বাকী অকণমান শান্তি অকণমান আনন্দ এই ঘৰটোত মই যেতিয়া সোমাওঁ মোৰ এনেকুৱা লাগে মই যেন এখন মৰি খালিৰে সোমাইছো ইয়াত যেন জীৱন্ত মানুহৰ কোনো স্থান নাই পৰ্ট্ৰেট আঁকি আঁকি আপুনি নিজে এখন পৰ্ট্ৰেট হৈ গৈছে কেতিয়াবা মোৰ কথা ভাবিছে কেতিয়াবা মোৰ কথা ভাবিছে তুমি যদি এই পোৰ্ট্ৰেট এই কেনভাছৰ মূল্য বুজিলাহেঁতেন আজি ইমানখিনি কথা নুশুনালাহেঁতেন মই ঘিণ কৰোঁ এনেকুৱা জ্ঞানৰ মৰ্ম আপুনি মোৰ প্ৰতীক কেৱল এই কাৰণে প্ৰতীক যে আপুনি মোৰ এখন পৰ্ট্ৰেট আঁকিব লাগে মোৰ নিশা 12 বজাত আপোনাৰ কনচেন্ট্ৰেশ্যন আহিব আৰু মই ৰখি থাকিম কেতিয়াবা মোৰ জৰুৰী চাহিদাবোৰৰ কথা ভাবিছে শাৰী ইয়েৰিংছ সেইবোৰ দি পাইছে সেইখন মোক বাছ কৰাই দিছে তেনেহ'লে ফাৰ্ষ্ট কলৰ লগত গুচি নোযোৱা কেলে মোক কেলে জ্বলাই মাৰিছা সেই বাপটো আপুনি ৰাখিছে মোৰ পিঠিত যিটো চাপ পৰিল সেইটো কেনেকৈ উঠিব কিন্তু ভুলটো আছিল কাৰ মোৰ নাছিল তোমাৰ আছিল তোমাৰ ভুলটো মোৰ কিন্তু এই ভুলৰ অংকুৰণ কোনে ঘটাইছে আপুনি যদি ঘণ্টাৰ পাছত ঘণ্টা মোক এনেকৈ ষ্টুডিঅ'ত বন্ধ কৰি নাৰাখিলেহেঁতেন এই ভুলটো আজি হ'লহেঁতেন নে মইতো নিজৰ ৰাস্তা ঠিকেই চলি আছিলোঁ নিজৰ দুখ কাণৰ গাত জাপি দিয়া আপোনালোক আৰ্টিষ্টবিলাকৰ স্বভাৱ বন্ধ কৰা অকণমান মোক শান্তি দিয়া শান্তি লাগে থাকক আপুনি শান্তি মই যাম কলৈ যোৱা বান্ধৱীৰ ঘৰত ইয়াত 1 মিনিট থাকিলেও মোৰ উশাহ বন্ধ হৈ যাব যি হ'ব লগা আছিল সেয়াটো হৈ গ'ল এতিয়া মিছাতে অশান্তিখন নকৰিবা আৰু তোমালোকে সংসাৰ যেতিয়া পাতিছে ভালকৈ পাতা সংসাৰৰ ৰাস্তাবোৰ মই একো বুজিয়ে নাপাওঁ সংসাৰৰ ৰাস্তা তুমি আগতেও বুজি পোৱা নাছিলা আৰু এতিয়াও বুজি নোপোৱা মই যে কৈছিলো বাস্তৱত কোনো মানুহে অতিক্ৰম কৰিব নোৱাৰে সেয়াও তুমি বুজি নাপালা আচলতে তুমি একো বুজিবলৈ চেষ্টাই নকৰা মই চাগে বলিয়া হৈ যাম মই চাগে বলিয়া হৈ যাম কান্দিলে কি হ'ব তুমি ভুল গলিত যেতিয়া সোমাই পৰিছা এতিয়া তাৰ মাজতে সুখ বিচাৰি ল'ব লাগিব নহ'লে তুমি আৰু এটা জীৱন এনেই ধ্বংস কৰিবা মামাকক ক'ব নোৱাৰো মই যেতিয়া ঘৰখনত সোমাম মোৰ এনেকুৱা লাগে মই যেন মৰি খালি দি সোমাইছো জীৱন্ত মানুহৰ ইয়াত স্থান নাই মোতকৈ বেছি মোৰ পৰ্ট্ৰেটকে তেওঁ গুৰুত্ব প্ৰদান কৰে কেনেকুৱা মানুহ লাগে জানা এজন সাধাৰণ মানুহ যিয়ে যাৰ লগত মই মুকলিকৈ কথা পাতিব পাৰোঁ হাঁহিব পাৰোঁ কিন্তু ইয়াত মই উশাহ ল'ব নোৱাৰোঁ মামা মোৰ মন যায় যেন ইয়াৰ পৰা মই দৌৰি ওলাই যাম তেনেহ'লেতো তোমাৰ কাৰণে ৰাস্তা খোলাই আছে বিশালেতো কৈছে তুমি ইচ্ছা কৰিলে এই বান্ধোনৰ পৰা মুক্ত হ'ব পাৰা আৰু ভাস্কৰটো এতিয়াও তোমাৰ কাৰণে ৰৈ আছে তাতে সকলো সমস্যাৰ সমাধান নহয় মামা ভাস্কৰ লগত ঘূৰি পকি মই গম পাইছিলোঁ তাৰ লগত মোৰ নিমিলে সি অতি ঠেক আৰু মেটেৰিয়েলিষ্ট তাৰ লগত যদি মই সম্পৰ্ক
ভৱিষ্যতটো অন্ধকাৰ হ'লহেঁতেন। কিন্তু তুমি বিশালৰ মাজত এনেকুৱা কি দেখিলা যে এজন বয়োজ্যেষ্ঠ মানুহৰ প্ৰেমত পৰিলা? তেওঁৰ আছিল বিশাল ব্যক্তিত্ব আৰু মন আকৰ্ষণ কৰিব পৰা শক্তি। তাৰোপৰি আছিল অৰ্থৰ বিশাল পাহাৰ। তেওঁৰ ঐশ্বৰ্য বিভূতিয়ে মোক বাৰুকৈ আকৰ্ষণ কৰিছিল মামা। ভুলটো তাতেই। তুমি বিশালৰ ধনৰ পাহাৰখন দেখি তাৰ বয়সটোলেও নাচালা। তাক নুবুজাকৈ তাৰ লগত বিয়া হোৱাটো তোমাৰ ভুল সিদ্ধান্ত আছিল মিনি। তেওঁ সঁচাকৈ বিচিত্ৰ মনৰ মানুহ আছিল মামা। মোৰ যৌৱন আছে, সৌন্দৰ্য আছে। মোৰ যৌৱন আৰু সৌন্দৰ্যৰ তেওঁৰ ওচৰত কোনো দাম নাই। প্ৰত্যেক নাৰীয়ে নিজৰ স্বামীৰ পৰা নিজৰ যৌৱন আৰু সৌন্দৰ্যৰ স্বীকৃতি বিচাৰে, কিন্তু তেওঁ ছবিৰ জৰিয়তেহে মোৰ যৌৱন আৰু সৌন্দৰ্যৰ স্বীকৃতি দিব বিচাৰে। তাতকৈ আৰু তোমাক কি লাগে? যি যৌৱন আৰু সৌন্দৰ্যক লৈ তুমি গৰ্ব কৰিছা, সি সময়ৰ গতিত এনে নাম পাব। সি ছবিৰ জৰিয়তে তোমাৰ বৰ্তমানৰ সৌন্দৰ্য আৰু যৌৱনৰ এটা স্থায়ী ৰূপ দিব বিচাৰিছে। তাত তোমাৰ আপত্তি কিহৰ? আপত্তি আছে মামা, আপত্তি আছে। তেওঁ যদি মোক এই মুকলি পৃথিৱীখনৰ তলত ৰাখিলেহেঁতেন, তাত মোৰ ক'ব লগা একো নাছিল। সুখে সংসাৰে তেওঁৰ লগতে থাকিলহেঁতেন। কিন্তু তেওঁ মোক এই বন্ধ কোঠৰীটোত আবদ্ধ কৰি ৰাখি মোৰ জীৱনৰ সকলো ৰং নোহোৱা কৰি পেলালে। চোৱা মিনি, মই তোমাক জোৰ নকৰোঁ, কিন্তু মই কওঁ তুমি এটা কোমল মন লৈ পুনৰ বিশালক তোমাৰ মৰমৰ জালেৰে মেৰিয়াই লোৱা। সময় এতিয়াও আছে মিনি। অসম্ভৱ মামা। এটা শিলৰ মূৰ্তিৰ আগত মই আত্মসমৰ্পণ কৰিব নোৱাৰোঁ। দৰকাৰ হ'লে মই এই পৃথিৱীৰ পৰাই গুচি যাম। মিনি! কিন্তু নিজৰ আত্মসন্মান নহয়। এতিয়া মানে মই ঘৰতে থাকি আপোনাক পূজা কৰি থাকিব লাগে? কোনে কৈছে মোক পূজা কৰিবলৈ? কিন্তু তোমাৰ যি মন যায় তাকে কৰিব নোৱাৰিবা। আৰু যদি তাকে কৰিব বিচাৰিছা মোৰ লগত সম্পৰ্ক ছেট কৰা। সম্পৰ্ক আছেই বাকি তোমাৰ ছেট কৰিব লাগে। তোমাৰ মতে নাথাকিব পাৰে, মোৰ মতে আছে, এই সমাজৰ মতে আছে। সমাজ লাজ লগা নাই আপোনাৰ সমাজৰ নাম মুখলৈ আহিবলৈ? কোনখন সমাজ? কোনজন ওচৰ চুবুৰীয়াৰ খবৰ ল'বলৈ গৈ পাইছে আপুনি? কোনজন মৃতকৰ মৃত্যু তেওঁৰ পৰিয়ালৰ খবৰ ল'বলৈ গৈ পাইছে আপুনি? আপোনাৰ যদি সামাজিক চৰিত্ৰ থাকিলেহেঁতেন সমাজখনে আপোনাক আঁকোৱালি লৈ থাকিলেহেঁতেন। চিঞৰি নাথাকিবা, মনে মনে থাকা, অকণমান মোক শান্তি
এইখন দেখিছা? কাক ভয় দেখুৱাইছে আপুনি? হত্যা কৰিবলৈ আহিছে। হত্যা কৰিবলৈ আহিছে যদি হত্যা কৰক। এইখন মই তোমাক হত্যা কৰিবলৈ অনা নাই। মই এখন নিজকে ধ্বংস কৰি পেলাবলৈ আনিছো। তেনেহ'লে কৰা নাই কিয়? কাক ভয় দেখুৱাইছে আপুনি? তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিছা মিনি? মোতকৈ বেছি আপুনিহে নিষ্ঠুৰ। অৱশ্যে আপোনাৰ ক্ষেত্ৰত জীৱিতই বাকী মৃতই বাকী। আপোনাৰ জীৱনত মোতকৈতো আপোনাৰ পৰ্ট্ৰেটৰ মূল্যহে বেছি। ঘিণ লাগে আপোনাৰ এনেকুৱা দৰৱ। মোক এখন ঘিণ কৰা ন? মোক এখন ঘিণ কৰা। নিজকে শেষ কৰি পেলাম। মই আজি নিজকে শেষ কৰি পেলাম। আপুনি মোৰ সৌন্দৰ্য কদৰ্য কেতিয়াবা দেখিছে? কেতিয়াবা মোৰ মাজত মোকে বিচাৰিবলৈ চেষ্টা কৰিছেনে? ইমান মাহে তোমাৰ যি পৰিৱৰ্তন ঘটাইছা, তোমাক আঁকিবলৈ এতিয়া মোৰ একো বাকী নাই। আৰু তুমি পাহৰি গৈছা চাগে তোমাক কি চুক্তিত মই বিয়া কৰাইছিলো। কি ঘৃণনীয় আপোনাৰ স্বাৰ্থপৰতা। কি নিজ আপুনি। খবৰদাৰ যদি আজিৰ পৰা মোক মডেল কৰাৰ নাম আপোনাৰ মুখত আহে। তোমাক এই অৱস্থাত কোনে বাকিব? কোনে আঁকিব হা? আপুনি যদি ইমান দিনে মোৰ মাজত মোকেই বিচাৰিলেহেঁতেন, মোকেই বুজিলেহেঁতেন। তোমাক বুজিব মোৰ বাকী নাই। ইমান দিনে তুমি প্ৰমাণ কৰিছা যে তুমি এগৰাকী কুৎসিত নাৰী। আপুনিতো মোক কুৎসিতেই দেখিব, কাৰণ আপোনাৰ চকুত মই এগৰাকী মডেলৰ বাহিৰেনো কি? আপুনি মোক কুৎসিত দেখিলেও বেলেগে মোক সুন্দৰে দেখে। চাওক, মোক যাবলৈ দিয়ক। এই ৰাতি 9 বজাত ক'তো যাব নোৱাৰা তুমি। মোক যাবলৈ দিয়ক। মই কৈছো যাব নোৱাৰা। মোক যাবলৈ দিয়ক। মই কৈছো যাব নোৱাৰা। মোৰ লগত ল'ৰা ধেমালি নকৰিবা। ভয় দেখুৱাইছে আপুনি? মই খুব বেয়া মানুহ হ'ব পাৰো। কাক ভয় দেখুৱাইছে? এইবিলাক মই চব চিনি পেলাম। নকৰিবা। পঢ়ি আমি নকৰিবা মিনি। বৰঞ্চ মৃত্যুৰ জৰিয়তে তুমি মোক উপহাৰ দি গৈছা এই চিৰন্তন ঐশ্বৰ্যময় নাৰী। মোৰ শাস্তি মৃত্যু মিনি, মোৰ শাস্তি মৃত্যু। কিন্তু তাৰ আগতে মই তোমাক আঁকিব লাগিব। তুমি দি যোৱা এই উপহাৰ মই অমৰ কৰি থৈ যাম মিনি। কাৰণ তুমি কেতিয়াবা শিপুৰীত
কাদম্বিনীক পুনৰ লগ পাওঁ মই ক'ব পাৰিম মই তোমাক আঁকিছোঁ কাদম্বিনী মই তোমাক আঁকিছোঁ তিনিজনে একচুৱেলি ষ্টুডেণ্ট প্ৰজ্ঞানে ইঞ্জিনিয়াৰিং পঢ়ি আছে বিদিশা আৰু যুগান্তই ইউনিভাৰ্চিটি পঢ়ি আছে আৰু জয়ন্তক আগৰখন নাটকতো পালে ভিন্ন কেৰেক্টাৰ প্লে কৰিলে ভাল লাগিছে চিনি পাইছিলনে নাই পোৱা পাইছিলনে আপোনালোকে কোনটো কেৰেক্টাৰ ভাল লাগিছে জয়টো ভাল লাগিছে নেকি জয়টো ভাল লাগিছে হয়নে ঠিক আছে আমি আপোনালোকৰ পৰা বহুত সময় ল'লোঁ দুখনকৈ নাটক আপোনালোকে উপভোগ কৰিলে আৰু শেষত আমাৰ টেকনিচিয়ানসকলৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ দিনটো একবাৰ আহিবা সংগীতত আছে পল্লৱীয়ে মানে নতুন নতুন ল'ৰা ছোৱালীলৈ নাটক কৰিছে গতিকে ফুলপুথিবিলাক আপোনালোকে নিজৰ বুলি আঁকোৱালি ল'ব লাগিব আৰু মই ভাবোঁ তেওঁলোকে ভৱিষ্যতে আগুৱাই যাব পাৰিব নাটকখন বৰ টান নাটক মই ভবা মতে বৰ সুন্দৰ নাটক দাদাও আছে আজি চলেণ্ডাৰ আছে ইয়াতে বহি গতিকে হয়তো কৰি থাকিলে আৰু পিছৰ ফালে আৰু বহুত ভাল লাগিব যেন মোৰ লাগিছে মই নিজে নাটকখন চালোঁ বহি পেলাই তাকে ফিল কৰি আপোনালোকক যি হওক বহুত কম সময়ৰ ভিতৰত আমি দুখন নাটক প্ৰস্তুত কৰিলোঁ বহুত দ্ৰুতগতিত থাকিব পাৰে মোৰ যে ক'লে আপোনালোকে আৰু একো দায়িত্ব নকৰিব আগলৈ আৰু ভাবিছোঁ বহুত চেষ্টা কৰিম আৰু কেইটামান শ্ব' কৰিলে হয়তো লাহে লাহে চেষ্টা কৰিম আৰু বিভিন্ন নাটক ল'বলৈ বিভিন্ন পৰিৱেশত বিভিন্ন আৰু এই নিউ আৰ্ট প্লেয়াৰ্ছৰ কৰ্মকৰ্তা আৰু সদস্যসকলক মই আপোনাৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে ইয়াতে নাটকখন কৰিবলৈ গতিকে ৰচিন্দা অকণমান তেওঁৰ অলপ প্ৰব্লেম হৈ আছে তেওঁ আহিব পৰা নাই তেওঁ আমি বহুত বছৰতে জানো ছেক্ৰেটাৰী আৰু গোস্বামীদেৱ আছে গতিকে আৰু সময় নলওঁ আমি আপোনালোকে কিবা এটা দাদা বিমল দা গ'ল দেৰি হ'ল বোলে সেইকাৰণে গ'লগৈ তাৰমানে গভৰ্ণমেণ্টৰ পৰা আহিছে তাইৰ কালত এটা কৰা তিল আছিল অৰ্থাৎ ব্ৰিটিছ গাঁৱত থকা এটা তিলৰ মহিমা ইমানেই বেছি যে এটা চাইলি এক খণ্ডতাবাদৰ সম্ৰাটে এক কিনা দি দুইটা উদ্দেশ্য কৰি কৈছিল তুমি যদি তোমাৰ গাঁৱত থকা কলা তিলটোত
মোৰ দুটাই এবাৰ লোকসকলক অনুমতি দিয়া তেনে সমগ্ৰ পাৰিশ্ৰমিক এখন কিবা এই দিবলৈ লাগি আছোঁ হয় এই নাটকখন হৈছে 2.5 ঘণ্টা নাটক এওঁলোকক মানে মোৰ পাৰ্টি চৰকাৰ বিশেষ ছুটি কৰিবৰ কাৰণে ছুটি লৈছে এখন আমি 1993 চনত তেতিয়া মোৰ চুলি ছোৱালীতকৈ দীঘল আছিল ইমানখিনি আছে চুলি তেতিয়া গোৱালপাৰাত সকলোৱে জানে যে চুলি দীঘল প্ৰফেচাৰ বুলি শৈলেন্দ্ৰ শৰ্মা বুলি নাজানে দীঘল চুলি দীঘল এইজনে জানে গতিকে তেতিয়া 93তে লিখিছিলোঁ আৰু 93ত আমি পৰীক্ষামূলকভাৱে গোৱালপাৰাত এখন মঞ্চস্থ কৰিছিলোঁ আৰু খুব চিনিয়ৰ মানুহ নহয় কিন্তু একেবাৰে ইমান জুনিয়ৰ ল'ৰা ছোৱালীখিনিক লৈ নাটকখন কৰিছে মোৰ যথেষ্ট ভাল লাগিছে তেওঁলোকৰ যথেষ্ট ভৱিষ্যত মানে আৰু উন্নতি কৰিব পাৰিব মই সকলোলৈকে মই নাট্যকাৰ হিচাপে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ পল্লৱী শৰ্মাক কৃতজ্ঞতা জনাইছোঁ আমাৰ মনোজ শৰ্মাক কৃতজ্ঞতা জনাইছোঁ তেখেতৰ লগত আগৰ পৰাই চিনাকি তেখেতে বিভিন্ন ঠাইত বিচাৰ হিচাপে যায় সেই মৰ্মে গতিকে সদৌ আগত যিখিনি দৰ্শক আছে দৰ্শকখিনিকো মই মানে মোৰ ফালৰ পৰা শুভেচ্ছা কৃতজ্ঞতা আৰু